মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ অসমীয়াৰ 9 নম্বৰ পাঠ পৰুৱা আৰু হাতী লৈ আহিছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই তোমালোকক সাধুটো ক'বলৈ লৈছোঁ। পৰুৱা আৰু হাতী। পৰুৱাটো হ'ল অত্যন্ত ক্ষুদ্ৰ বস্তু আৰু হাতীটো হ'ল এটা বিশালকায় জন্তু। গতিকে এই দুইটা বস্তুৰ শাৰীৰিক অৱয়ৱৰ ফালৰ পৰা একেবাৰে মিল নাই। আহাচোন, হাতী আৰু পৰুৱাৰনো কি সাধু কথা তোমালোকৰ কিতাপত দিছে আমি চাওঁ। এখন হাবিত কিছুমান পৰুৱাই বাস কৰিছিল। পৰুৱাবিলাকৰ এটা দলপতি আছিল। ৰাতিপুৱাই সেই দলপতিটোৰ পিছে পিছে গোটেই পৰুৱাবিলাক ওলাই গৈছিল আৰু সিহঁতে দিনটোৰ বাবে খোৱা বস্তু বিচৰা আৰম্ভ কৰিছিল। সেই একেখন হাবিতে আকৌ এটা হাতী আছিল। হাতীটো বিৰাট দুষ্ট আছিল। সি যিহেতু শাৰীৰিকভাৱে পৰুৱাবোৰতকৈ শক্তিবান আছিল, গতিকে সি নকৰিবলগীয়া বহুত কাম কৰি ফুৰিছিল। গছ গছনি ভাঙি হাবিখন ধ্বংস কৰিছিল। সি পৰুৱা পালে গছকত মাৰিছিল। তাৰ নিজৰ দীঘল কোডালত সি পানী ভৰাই লৈ ফুৰিছিল আৰু আন জীৱ জন্তুবোৰৰ গালৈ সুবিধা পালে সেই পানীবোৰ মাৰি জীৱ জন্তুবোৰক অসুবিধাত পেলাইছিল। এদিন পৰুৱাৰ দলপতি আৰু আটাইতকৈ বেয়া অভ্যাসটো তাৰ আছিল যে কি পৰুৱা পালে গছকি মাৰি পেলাইছিল। এদিন পৰুৱাৰ দলপতিয়ে ক'লে যে এইখন এখন হাবি য'ত তোমাৰ মোৰ সকলোৰে থকাৰ অধিকাৰ আছে। তুমিনো এই বেয়া কামবোৰ কেলৈ কৰি ফুৰা? আনক কিয় অনিষ্ট কৰা? তুমি পৰুৱাবোৰক গছকি মাৰা আৰু ইমানবোৰ অনিষ্ট আন জীৱ জন্তুক কৰা, কিয় কৰা? এইবোৰ জানো ভাল কথা? তেতিয়া হাতীটোৰ খং উঠিল। তোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এটাৰ ইমান বৰ কথা। মনে মনে থাক, বেছি কথা ক'লে তোক ভৰিৰে গছকি মাৰি পেলাম। পৰুৱাটোৱে ভয়তে পাতৰ আঁৰত লুকাই থাকিল। আন এদিন হাতীটো এনেকৈ ইফালে সিফালে ঘূৰি ফুৰিছে আৰু পৰুৱাটোৱে মনে মনে হাতীৰ শুৰডালৰ ভিতৰলৈ সোমাই গৈ তাক ভিতৰৰ ফালে কামুৰিবলৈ ধৰিলে। হাতীটোৱে এতিয়া কৰে কি? সি বিষত চিঞৰিবলৈ ধৰিলে আৰু সি ইমান শুৰডাল জোকাৰিছে, কিন্তু পৰুৱাটো তাৰ পৰা ওলাই নাযায়। পৰুৱাটো একেধৰণেই থাকে। তেতিয়া হাতীটোৱে অৱশেষত উপায় নাপায় কাকুতি মিনতি কৰিবলৈ ধৰিলে। তাৰ আগতে পৰুৱাটোৱে ক'লে, এতিয়া কেনে পাইছা? তুমিতো আনক কষ্ট দিয়া। তেতিয়া হাতীয়ে কন্দনাময় হৈ ক'লে, মোক ক্ষমা কৰা, আজিৰ পৰা মই আৰু কেতিয়াও কাৰো অপকাৰ নকৰোঁ। তেতিয়া পৰুৱাটোৰ হাতীটোলৈ দয়া উপজিল আৰু সি লাহেকৈ ওলাই আহি হাতীক ক'লে যে আজিৰ পৰা আনক কেতিয়াও সৰু আৰু দুৰ্বল বুলি ভাবিব নাপায়। সেইটোৱে হ'ল এই সাধুটোৰ শিক্ষা। ইয়াৰ পৰা আমি এইটো নীতি শিক্ষা পাওঁ যে আনক কেতিয়াও সৰু আৰু দুৰ্বল বুলি ভবা অনুচিত। এতিয়া পৰুৱা আৰু হাতী পাঠটোৰ প্ৰশ্নোত্তৰখিনিলৈ যাওঁ আমি। প্ৰথম প্ৰশ্নটো চোৱা, উত্তৰ দিয়া। পৰুৱাৰ দলপতিয়ে হাতীক কি কৈছিল? উত্তৰ হ'ব, পৰুৱাৰ দলপতিয়ে হাতীক কৈছিল, তুমি আনৰ বৰ অনিষ্ট কৰি ফুৰা। এয়া জানো ভাল কথা? এইখন সকলোৰে হাবি, ইয়াত সকলোৰে অধিকাৰ আছে। খ, পৰুৱাই হাতীক উচিত শিক্ষা দিব পাৰিলেনে? হয়, পৰুৱাই হাতীক উচিত শিক্ষা দিব পাৰিলে। গ, শেষত পৰুৱাই হাতীক কি নীতি বাক্য ক'লে? উত্তৰ হ'ব, শেষত পৰুৱাই হাতীক ক'লে, আনক কেতিয়াও সৰু আৰু দুৰ্বল বুলি ভাবিব নাপায়।
এতিয়া ইয়াৰে একে অৰ্থ বুজোৱা শব্দ লিখোৱা। একে অৰ্থ বুজোৱা শব্দ আমি লিখিম। তাৰ আগতে ঠিক আছে, ইয়াৰ একে অৰ্থ বুজোৱা শব্দ হ'ল অৰণ্য। অৰণ্যক আমি হাবি বুলিও কওঁ, নহয় জানো? ল'ৰা, ল'ৰাবিলাকক আমি বালক বুলিও কওঁ। ছোৱালীক আমি বালিকা বুলি কওঁ। হাতীক আমি ঐৰাৱত বুলিও কওঁ। ক্ষুদ্ৰ, সৰু, ডাঙৰ, প্ৰকাণ্ড, এইখিনি হ'ল ইয়াৰ সমাৰ্থক শব্দ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া যুক্তাক্ষৰবোৰ পঢ়া আৰু হৰবোৰত একোটা শব্দ সাজি লিখা। মূৰ্ধন্যষয় মূৰ্ধন্যদ্বয় আস্ত, তাৰ শব্দ হ'ব কষ্ট। নয় তয় আন্ত, তাত হস্যকাৰ জন্তু। প্ৰথম ছয় দ্বিতীয় ছয় আস্ত, স্বচ্ছ। স্বচ্ছ, ইয়াত বানানটো অকণ সামান্য থাকি গৈছে, ইয়াতে এইটো হয় স্ব হয় দেই। স্বচ্ছ, স্বচ্ছ মানে পৰিষ্কাৰ। পচন্দ, পচন্দ মানে হ'ল নয়দ্বয়ান্ত, নয়দ্বয়ান্ত হ'ল পচন্দ। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্ন। ৰূপ সলনি কৰি একোটাকৈ শব্দ সাজা। দত দ্যকাৰ, দ্য, গদ্য, পদ্য, পদ্যও হ'ব ইয়াত। স যোগ হস্ৰৌ কু, শুৱনি, শুৱলা। শুৱনি মানে দেখিবলৈ ধুনীয়া, শুৱলা মানে শুনিবলৈ ভাল। তাৰপিছত 5 নম্বৰ প্ৰশ্ন থকা। হাবিত থকা প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা। বহুত আছে, মই কেইটামান মাত্ৰ লিখি দিছোঁ তোমালোকক। তোমালোকে আৰু ইয়াতে যোগ দি যাবা, কিমান লিখিব পাৰা চাবা। বাঘ, ভালুক, সিংহ, হৰিণ, হাতী, শিয়াল, কেটেলা পহু, সাপ ইত্যাদি। এইখিনিলৈকে মই লিখি দিলোঁ। আৰু ইয়াৰ পিছত আৰু যদি তোমালোকে কিবা জন্তুৰ নাম জানা, তেনেহ'লে সেই জন্তুৰ নামবোৰ ইয়াত যোগ কৰিবা। আৰু এই পাঠটোৰ ভালধৰণে পঢ়িবলৈ শিকিবা, স্পষ্টকৈ পঢ়িবা। আৰু এই সাধুটো তোমালোকৰ নিজৰ শব্দৰে ক'বলৈ, চমুকৈ ক'বলৈ শিকিবা। কাৰণ তোমালোকে শ্ৰেণীত বা মইনা পাৰিজাততে হওক বা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত কেতিয়াবা সাধু ক'ব লগা হ'লে এই সাধুটো এটা চুটি সাধু সুন্দৰকৈ তোমালোকে ক'ব পাৰিবা। আজিলৈ পাঠটো ইমানতে সামৰিছোঁ। মই ভাবোঁ তোমালোকৰ 6 মাহিলী পৰীক্ষাৰ বাবে এইখিনি প্ৰয়োজনীয়। গতিকে তোমালোকৰ পাঠ দি আছোঁ মই। আৰু তোমালোকে পাঠবোৰ নিয়মীয়াকৈ চাবা। বন্ধৰ দিনবোৰৰ মাজতে তোমালোকে কিছু কাম অতিৰিক্তভাৱে শিকি থ'লে তোমালোকৰ পৰীক্ষাৰ সময়ত কষ্টটো কম হ'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি ল'বা। কাৰণ এতিয়া ইয়াৰ পিছত স্কুল খুলিলে ছমহীয়া পৰীক্ষাৰ অনুশীলনৰ বাবে মই প্ৰশ্নোত্তৰ দিম। পুৰণা কাকতবিলাক সমাধান কৰি দেখুৱাম সকলো ছাবজেক্টৰ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মই কি ভিডিঅ' দিছোঁ তোমালোকে তেতিয়া সময়ে সময়ে গম পাবা। আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। আটাইকে পুনৰ মৰম জনালোঁ। আহিলোঁ।